কিছু সময়ৰ পিছত ইয়াতে শিবিৰ সামৰণি অনুষ্ঠান আৰম্ভ হ'ব। এয়া শিবিৰৰ মেজি কিছু সময়ৰ পিছত পঞ্চদশ চান্দুবি উৎসৱৰ সামৰণি শেষ কাৰ্যসূচী আৰু এই শেষ কাৰ্যসূচীৰ কাৰণে ইয়াত প্ৰস্তুতি চলাই থকা দেখিছোঁ। এয়া প্ৰস্তুতি চলাই আছে। শিবিৰ সামৰণিৰ প্ৰস্তুতি সময়ৰ পিছত আজি শিবিৰ সামৰণি সময়ৰ পিছতে অন্তিম কাৰ্যসূচী ইয়াতে আৰম্ভ হ'ব। Go back.
লগতে সমস্ত ৰাইজ আটাইলৈ নমস্কাৰ আৰু ধন্যবাদ জনাই আজিৰ চান্দৱী উৎসৱৰ শিবিৰ সামৰণি অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ওলাইছো। চান্দৱী উৎসৱৰ শিবিৰ সামৰণি অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ সভাপতি বিচিত্ৰ ৰাভা ডাঙৰীয়া, চান্দৱী উৎসৱৰ কাৰ্যকৰী সভাপতি সম্বন্ধিতে উপসভাপতি বৃন্দ, লগতে সমূহ বিষয়ববীয়াসকল, চান্দৱী উৎসৱৰ প্ৰতিষ্ঠাপক সভাপতি দেৱজিৎ নাভা ডাঙৰীয়াৰ সম্বন্ধে চান্দৱী উৎসৱৰ প্ৰতিষ্ঠাপক সম্পাদক অশোক নংবাক ডাঙৰীয়া আৰু মল্লিকা ৰাভা বাইদেউ, চান্দৱী উৎসৱ উদযাপন সমিতিৰ উপদেষ্টা কমলেশ্বৰ ৰাভা, উপদেষ্টা শ্ৰদ্ধাৰ সুভাষ সিনল ডাঙৰীয়া, সম্বন্ধিতে বৰদোৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, বৰদোৱাৰ ভোলাগাঁও শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, অঞ্চলস্থ ক্লাবৰ বিষয়ববীয়াসকল, অঞ্চলস্থ ৰাইজৰ বিষয়ববীয়াসকল, উপস্থিত থকা শ্ৰদ্ধাৰ দৰ্শনাৰ্থীসকল, পৰ্যটক বৃন্দ, সাংস্কৃতিক কৃষি দলৰ কৰ্মকৰ্তাসকল, সাংবাদিক, অনুষ্ঠানটোৰ লগত সংগতি ৰাখি কিছু অনুভৱ উপস্থাপন কৰিবলৈ অনুৰোধ জনালো। প্ৰথমে মই সকলোলৈকে মোৰ অৰ্গী ৰাচম পঞ্চদশ বাৰ্ষিক চান্দৱী উৎসৱৰ আজি যি অন্তিম কাৰ্যসূচী শিবিৰ সামৰণি অনুষ্ঠান, এই শিবিৰ সামৰণি অনুষ্ঠানত আমাৰ লগত সহযোগ কৰা বা ইয়াত উপস্থিত থকা ৰাভা ডাঙৰীয়া, কামৰূপ জিলা কৃষ্টি সন্মিলনীৰ সভাপতি জ্যোতিপ্ৰসাদ ডাঙৰীয়া, সাংবাদিক বন্ধুসকল, কৃষ্টি দলৰ সাংস্কৃতিক কৰ্মীসকল, ইয়াত উপস্থিত হোৱা সমূহ ৰাইজ, আপোনালোক সিঙ্গেল আছে রেকর্ডিং হয়েছে বন্ধ হয়ে যাব সব খাব লাগবে মানে তা হরদনি হল না দে 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 প্রভাইড কৰিবৰ বাবে জনাইছো। কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সন্মানীয় সম্পাদক তথা প্ৰতিষ্ঠাপক সম্পাদক অশোক নংবাক ডাঙৰীয়া তেখেতক মই প্ৰৱেশ কৰিবৰ কাৰণে জনাইছো। আমাৰ চান্দৱী উৎসৱৰ প্ৰতিষ্ঠাপক সভাপতি সম্পাদক দেৱজিৎ নাভা তেখেতক আমি প্ৰৱেশ কৰিবৰ কাৰণে জনাইছো। আমাৰ পঞ্চদশ চান্দৱী জিলাৰ সাধাৰণ সম্পাদক মুখ্য সম্পাদক সত্যজিৎ ৰাভা প্ৰৱেশ কৰিব। লগতে কামৰূপ জিলা শাসন সমিতিৰ মুখ্য সম্পাদক বা গুণকান্ত ৰাভা দেৱক প্ৰৱেশ কৰিব।
আমার কিছু কথা আমার সরকার দখলে দিয়েছিল তারপরে সকলকে ইয়াত উপস্থিত হব দর্শনাৰ্থী তথা ৰাইজ আমাৰ কৰ্মকৰ্তা কৃষি দল সকলোকে আমাৰ নৃত্য শিল্পীসকলৰ কাৰণে আফটাৰ নৃত্য কৰিছে এনেদৰেই পঞ্চদশ চান্দুবি উৎসৱ সামৰণি পৰে ভইচ অফ ইউটিউব চেনেলৰ তৰফৰ পৰা সকলো ৰাইজলৈ ধন্যবাদ জনাই শিবিৰ সামৰণি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।